নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ কিয়নো এবাৰ শৃংখল চলিহাই অপেন ভাবুকি প্ৰদান কৰিছে মিয়া বাংলাদেশী লোকক গুলিয়াই হত্যাৰ ভাবুকি শৃংখল চলিহাৰ আজি সোণাপুৰত যেহেতু উপস্থিত হৈছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা সোণাপুৰত উপস্থিত হয়ে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰব হল শৃংখল চলিহা হত্যাৰ ভাবুকি প্ৰদান কৰিছে শৃংখল চলিহাই আৰক্ষীয়ে যদি নোৱাৰে তেন্তে মাত্ৰ 15 মিনিট সময় দিয়ক আমাক আমি বাংলাদেশী কেনেকৈ খেদি পঠিয়াই সেয়া দেখুৱাই দিম বুলি হুংকাৰ শৃংখল চলিহাৰ এজনো বাংলাদেশী লোকক ৰেহাই দিয়া নহব গুলিয়াই হত্যা কৰা হ'ব বাংলাদেশী লোকক বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এই অপেন হুংকাৰ সোণাপুৰত আজি উপস্থিত হৈ এই হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ পুলিচ আঁতৰি দিয়ক আমি 15 মিনিটত বাংলাদেশী খেদি পঠিয়াম ইয়াৰ পৰা শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য আমি হাতত খাৰু পিন্ধি বহি থকা নাই আমাৰ মাটি কোনেও নিব নোৱাৰে ব্ৰিটিছৰ যুগৰ পৰা থাকক আকবৰৰ যুগৰ পৰা থাকক মাটি এৰি যাব লাগিবই বাংলাদেশী লোকে সকলোৰে হাতত AK-47 দি দিয়ক পুলিচে AK-47 সকলোকে দিব লাগে বুলি বিস্ফোৰক মন্তব্য শৃংখল চলিহাৰ এই যুঁজ সভ্যতা সংস্কৃতি মাটি ভেটি ৰক্ষাৰ যুঁজ বুলি মন্তব্য শৃংখল চলিহাৰ ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিবই বেলেগ কথা ইয়াত নচলিব বুলি হুংকাৰ শৃংখল চলিহাৰ বেদখল হৈছে বাবেই উচ্ছেদ হৈছে ইয়াত কোনেও ৰাজনীতি কৰিব নোৱাৰিব সোণাপুৰত উপস্থিত হৈ এইদৰে এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য শৃংখলৰ অসমৰ খিলঞ্জীয়া লোক কেতিয়াও বহি নাথাকে ট্ৰাইবেল বেল্টৰ মাটি দখল কৰিলে উচ্ছেদ হ'বই কোনো ৰাজনৈতিক দলক ৰাজনীতি কৰিবলৈ দিয়া নহব ইয়াত শৃংখল চলিহাৰ হুংকাৰ ৰাজনৈতিক নেতাসকলক লৈ কেৱল ভোটৰ স্বাৰ্থত আমাক আৰু ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা সোণাপুৰত উপস্থিত হৈ কচুতলিৰ পৰা এই হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ ট্ৰাইবেল বেল্ট এণ্ড ব্লক কংগ্ৰেছে আনিছিল সোণাপুৰৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোৰ 15টাকৈ ডাঙৰ মন্তব্য ট্ৰাইবেল বেল্ট এণ্ড ব্লক কংগ্ৰেছে আনিছিল কিন্তু এতিয়া কংগ্ৰেছে বিৰোধিতা কৰিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক কংগ্ৰেছে অনাৰ পিছত এতিয়া কিয় বিৰোধ কৰিছে এতিয়া কংগ্ৰেছে এই আইনৰ বিৰোধিতা কৰিছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছে স্পষ্টকৈ ক'ব লাগে তেওঁলোকক এই আইন লাগে নে নালাগে কংগ্ৰেছে যদি কচুতলিৰ উচ্ছেদৰ বিৰোধিতা কৰে তেন্তে অহা বিধানসভাত এই আইন উঠাই দিব লাগে তাৰ বিপৰীতে এখন নতুন আইনৰ প্ৰস্তাৱ আনিব লাগে ট্ৰাইবেল বেল্ট এণ্ড ব্লক থকালৈকে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিব নোৱাৰে বিৰোধিতা কৰিলেও আমি মানি নলওঁ বুলি হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নিয়ম আছে কেতবোৰ নিয়ম আছে এই আইনৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোন কোন থাকিব তাৰ এক বিশেষ নিয়ম আছে আইনৰ আওতালৈ কোনো লোক আহিলে তেওঁলোককো দিয়া হ'ব উচ্ছেদৰ জাননী অসমত বঙালী হিন্দু মানুহে কেতিয়াও লাঠি জোং নলয় বিৰোধীয়ে দুয়োফালে কথা কয় মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এবাৰ কয় মিয়াক টাৰ্গেট কৰিছোঁ কংগ্ৰেছে আৰু আন এবাৰ কয় মিয়াৰ বাদে যদি বেলেগৰ কথা কওঁ তেন্তে কয় খিলঞ্জীয়াক টাৰ্গেট কৰিছোঁ মই প্ৰথমে কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰী দেৱব্ৰত শইকীয়াৰ বিবৃতিৰ পৰাই এই সকলোবোৰ আৰম্ভণি হৈছে উচ্ছেদ কৰা লোকসকল ভূমিহীন নহয় দৰং আৰু মৰিগাঁৱত তেওঁলোকৰ মাটি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সোণাপুৰৰ উচ্ছেদক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদস্থলীত পুনৰ উত্তপ্ত পৰিস্থিতি আজি কংগ্ৰেছৰ এটা সজাতি দল প্ৰতিনিধি দলে উচ্ছেদৰ বুজ ল'বলৈ সোণাপুৰত গৈছিল কিন্তু সোণাপুৰত প্ৰৱেশত বাধা দিছে স্থানীয় লোক আৰু জাতীয় দল সংগঠনৰ নেতাসকলে উচ্ছেদস্থলীত পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সোণাপুৰত উপস্থিত কংগ্ৰেছৰ বিশেষ সজাতি দল কোনো কাৰণতে কংগ্ৰেছক প্ৰৱেশ কৰিবলৈ দিয়া নাই স্থানীয় লোক আৰু দল সংগঠনে AIUDFৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে কংগ্ৰেছ দল বলপূৰ্বকভাৱে উচ্ছেদস্থলীত প্ৰৱেশৰ চেষ্টা কংগ্ৰেছৰ জনপ্ৰতিনিধি দলৰ
হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসনৰ লোক আৰক্ষীয়ে বাধা আৰোপ কৰিছে কংগ্ৰেছক যোৱাকালি AIUDFৰ সজাতি দলৰ সৈতে যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতিৰ সন্মুখীন হ'ল আজি কংগ্ৰেছৰ সজাতি দল এইদৰে কংগ্ৰেছক সোণাপুৰত যোৱাত বাধা আৰোপ কৰিছে স্থানীয় লোকসকলৰ লগতে দল সংগঠনৰ নেতাসকলে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ নামত অসমত মুক্ত হত্যা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমত সংখ্যালঘুক নিশেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সোণাপুৰৰ কচুতলিত আৰক্ষীৰ গুলীত মৃত্যু হোৱা 3জন ব্যক্তিৰ দায়িত্ব এতিয়া কোনে ল'ব প্ৰশ্ন সংখ্যালঘু সংগঠনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল সংগঠন কণ ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ দায়িত্ব এতিয়া কোনে ল'ব হিমন্ত বিশ্ব শৰ্মাই ল'বনে তেওঁলোকৰ দায়িত্ব 200 বিঘা মাটি খালী কৰিবলৈ 150টা পৰিয়ালক গুলিয়াই হত্যা কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংখ্যালঘুক মুছলমানৰ ওপৰত ভয়ংকৰভাৱে অন্যায় অত্যাচাৰ চলাইছে বিজেপি চৰকাৰে এনেকুৱা উচ্ছেদ কাহানিও আমি মানি নলওঁ বুলি হুংকাৰ প্ৰদান নিজৰ দেশৰ নাগৰিকক উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে প্ৰশ্ন সংখ্যালঘু সংগঠনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৰক্তপাত নোহোৱাকৈ কিয় কচুতলিৰ উচ্ছেদ অভিযান চলাবলৈ নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আৰক্ষী প্ৰশাসনে অহা 14 নৱেম্বৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰা হ'ব বুলি হুংকাৰ ABMCৰ সভাপতি টাইছন হুছেইনৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকক হত্যা কৰিছে সোণাপুৰৰ কচুতলি কাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে ABMCৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ABMCৰ প্ৰতিবাদী কাৰ্যসূচী ABMCৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাক হত্যাকাৰী আখ্যা ABMCৰ সভাপতি গৰাকীৰ দিবলৈছো পৰৱৰ্তী খবৰ সংৰক্ষিত বনাঞ্চল জনজাতীয় বেল্ট আৰু ব্লক PGR VGR প্ৰাকৃতিক জলাশয় আদিৰ বেদখল কোনো কাৰণতে সমৰ্থনযোগ্য নহয় এই কাম আইন বিৰোধী এই স্থানসমূহ বেদখলমুক্ত হৈ থাকিব লাগে কৰ্তব্যৰত আৰক্ষী আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ ওপৰত কৰা আক্ৰমণো কোনো কাৰণতেই সমৰ্থনযোগ্য নহয় ই এক অপৰাধ উচ্ছেদিত লোকসকল যদি বৈধ নাগৰিক হয় আৰু যদি বান ক্ষতিগ্ৰস্ত হৈ সোণাপুৰত বসবাস কৰিছিল তেনে ক্ষেত্ৰত চৰকাৰে বিষয়টো পৰীক্ষা কৰি প্ৰকৃত ভূমিহীনসকলক পূৰ্বৰ স্থানৰ আশে-পাশে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে যাতে অন্য লোকৰ অসুবিধা নহয় বেআইনী কাম কৰা লোকসকলক একে দৃষ্টিৰে চাব লাগে সেইসকলৰ মাজত শ্ৰেণী বিভাজন হ'ব নালাগে এই মন্তব্য কৰিছে জগদীশ বুয়া সোণাপুৰৰ উচ্ছেদক লৈ দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ মহাৰাষ্ট্ৰৰ বিজেপিত লাগিছে হাহাকাৰ বিজেপি এৰি কংগ্ৰেছত যোগ দিলে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা গোপাল দাস আগৰৱালাৰ বিজেপি দল ত্যাগ মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ প্ৰভাৱশালী নেতা আগৰৱাল বিজেপি এৰি কংগ্ৰেছলৈ গ'ল আগৰৱাল তাৰ পিছতে এতিয়া লাগিছে বিজেপিত হাহাকাৰ ইয়াৰ পাছতেই বিদৰ্ভ অঞ্চলত বিজেপিত ভাঙোন আৰম্ভ হৈছে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিদৰ্ভ 10খন আসনৰ ভিতৰত এখন আসনতহে জয় হৈছিল মহাৰাষ্ট্ৰৰ বিজেপিত হাহাকাৰ কিয়নো এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই বিজেপিৰ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পিছতেই হাহাকাৰ লাগিছে ভাৰতীয় জনতা পাৰ্টিত দিবলৈছো পৰৱৰ্তী খবৰ চিন্তাৰ কোনো কাৰণ নাই বিজেপিত যোগ দিয়া মুছলমান লোকসকলৰ বিজেপিত যোগ দিলেই পাব সুবিধা বিজেপিত যোগদান কৰা মুছলমান নিৰ্যাতনৰ বলি নহয় বিজেপিৰ কাৰ্ড থাকিলে কোনেও বাংলাদেশী বুলি চলাব নোৱাৰিব অত্যাচাৰ বিজেপিৰ কাৰ্যকৰ্তাই সুৰক্ষা দিব বিজেপিত যোগদান কৰা মুছলমান লোকসকলক উজনিতো কোনো চিন্তাৰ কাৰণ নাথাকিব বিজেপিত যোগ দিয়া মুছলমান লোকসকলৰ বিজেপি নেতায়ে দিলে এই গ্যাৰান্টি বিজেপিত যোগ দিলেই পাব সুবিধা বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰীৰ এই মন্তব্য বিজেপিত যোগ কৰা মুছলমানসকল নিৰ্যাতনৰ বলি নহয় বিজেপিত থাকিলে মুছলমানসকলক বাংলাদেশী ক'ব নোৱাৰিব বুলি মন্তব্য পৰৱৰ্তী খবৰ কিমান দিন পলাই থাকিব ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক বিচাৰি পেলাইছে জাল
হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ প্ৰতিক্ৰিয়া ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দীপাংকৰ বৰ্মনক লৈ কৰিছে ডাঙৰ মন্তব্য অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা কোনো লোক হাৰি যাব নোৱাৰে ডিবি ষ্টকৰ প্ৰবঞ্চক দীপাংকৰ বৰ্মনক বিচাৰি আৰক্ষীয়ে পেলাইছে জাল কিমান দিন আৰু পলাই থাকিব দীপাংকৰ বৰ্মন অনলাইন ট্ৰেডিং প্ৰবঞ্চনাত জড়িত কোনো এজন অপৰাধী হাৰি যাব নোৱাৰে ৩২টা গোচৰৰ তদন্ত কৰিব CBIয়ে গাঁৱে ভূঞে থকা সকলো অনলাইন প্ৰবঞ্চকক বিচাৰি উলিওৱা হ'ব পুলিয়ে পোখাই উভালি পেলোৱা হ'ব এই অনলাইন প্ৰবঞ্চকৰ বৃহৎ জাল প্ৰবঞ্চকক জনতাৰ টকা খাবলৈ আৰু দিয়া নহ'ব ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে কোটি কোটি টকা আত্মসাৎ কৰা বহু প্ৰবঞ্চক বৰ্তমানো পলাতক হৈ আছে ডিবি ষ্টকৰ স্বত্বাধিকাৰী প্ৰবঞ্চক দীপাংকৰ বৰ্মন কাৰাগাৰত আছে প্ৰবঞ্চক স্বপ্ননীল দাস বিশাল ফুকন মইনাও ব্ৰহ্ম সুমি তাৰ্কিক বৰা আদিও আছে জেলত এইসকল প্ৰবঞ্চকৰ বিৰুদ্ধেও হ'ব তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ পলিটিকেল ব্ৰেকিং কিয়নো পুনৰ শক্তি বৃদ্ধি হৈছে কংগ্ৰেছ দলৰ একেদিনাই বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছত অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ উজনি অসম মধ্য অসমৰ পাছত এইবাৰ নামনি অসমত বৃহৎ যোগদান কাৰ্যসূচী শতাধিক নেতা কৰ্মীয়ে একেলগে যোগ দিলে কংগ্ৰেছ দলত নলবাৰীৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ বিভিন্ন দলৰ বহু জ্যেষ্ঠ নেতাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছ দলত ৰিপুন বৰা অশোক শৰ্মাৰ উপস্থিতিত নলবাৰীত এই বৃহৎ যোগদান কাৰ্যসূচী চৰকাৰে নীতি নিয়ম নমনাকৈ উচ্ছেদ চলাইছে বুলি নলবাৰীৰ পৰা মন্তব্য ৰিপুন বৰাৰ পুনৰ অসম প্ৰদেশ কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে কিয়নো এবাৰ উজনি নামনিত উভয়ে যোগদান কৰিছে কংগ্ৰেছ দলত শতাধিক নেতা কৰ্মীয়ে